ইন্ডিয়াত ম্যাক্সিমাম মানুহৰ কনস্টিপেশনৰ প্ৰবলেম থাকে কিন্তু এই প্ৰবলেম কিছু মানুহে বহুত ইজিলি লোৱা দেখা যায় কিন্তু এটো ইজিলি লোৱা কথা নহয় এটো এটা সিৰিয়াস বিষয় পেট সাফা নহলে কি হয় জানক তাৰ পিছত কম ইয়াৰ সলিউশন কি কৰিব ঘৰুৱা পদ্ধতিৰে ভোক নলগা পেট ফুলি থকা গধুৰ লাগি থকা পেট বিখোৱা ডাইজেশন নোহোৱা মনটো অশান্তি লাগি থকা মুখৰ বেড অৰ্ডাৰ এইবোৰে গুটে দিনটো আনকমফৰ্টেবল কৰি ৰাখে ডেইলি কামবনবোৰত বাধা আহি পৰে মুখত পিম্পল হোৱা শৰীৰত শক্তি কম হৈ যোৱা শৰীৰৰ বেয়া বস্তুবোৰ ওলাব নোৱাৰিলে টক্সিনছ বাঢ়ি গৈ থাকিব আপোনাৰ ইমিউনিটি উইক হ'বলৈ ধৰিব পাইলছ হ'ব প্ৰত্যেক দিন যদি আপুনি এইবোৰ প্ৰবলেমছ ফেস কৰি থাকে তেতিয়াহলে আপোনাৰ ষ্ট্ৰেছ হৰমোন বাঢ়ি গৈ থাকিব আপোনাৰ গুটে শৰীৰত বেড এফেক্ট পৰিব আপোনাৰ পেট টাইট হৈ থাকিব এই প্ৰবলেমৰ পৰা ফ্ৰী হ'বলৈ কিছু উপায় জানো আহক কেইটামান ৰিমেডি বিষয়ে জানো 5 মিনিটতে আপোনাৰ পেট সাফা কৰি দিয়াৰ ক্ষমতা ৰাখে উইদাউট এনি সাইড এফেক্ট ৰাতিপুৱা খালি পেটত এগিলাস গৰম পানীত এটা পুৰা নেমুৰ ৰস আৰু 1 টিস্পুন মৌ মিহলাই খালে পেট অতি সোনকালে সাফা হ'ব নেমুত ভিটামিন সি থাকে এটো এটা এন্টিঅক্সিডেন্ট হয় এই ড্ৰিংক ললে 10 বা 15 মিনিট পিছত আপুনি প্ৰেছাৰ ফিল কৰিব নেমু পানীখিনি খাওঁতে গুটেখিনি একেলগে খাই শেষ নকৰিব বহি লৈ লাহে লাহে ঢুকে ঢুকে পানীখিনি খাই শেষ কৰিব যদি আপোনাৰ ৰাতিও পেট হেভি লাগে ৰাতিও এই ড্ৰিংক আপুনি ল'ব পাৰে আফটাৰ ডিনাৰ ৰাতি আহাৰৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত এই ড্ৰিংক আপুনি ল'ব পাৰে সেকেন্ড ৰিমেডিটো হৈছে ত্ৰিফলা এটো এক পুৰণা আয়ুৰ্বেদিক ৰিমেডি আপোনালোকে হয়তো জানে তিনটা ফল মিহলাই ত্ৰিফলা বনোৱা হয় আমলখি শিলিখা আৰু ভুমুৰা এটো বহৰা বুলিও কোৱা হয় এই তিনিটা ফল মিলি আমাৰ হজম শক্তিক মজবুত বনায় আৰু মাইল্ড লেক্সেটিভৰ নিচিনা কাম কৰে আমলখি ঠাণ্ডা প্ৰকৃতিৰ ই পেটৰ ফুলা কম কৰে এই গুটে কেটা মিলি পাকস্থলীৰ বাউল মোমেন্টক প্ৰিভেন্ট কৰে ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব এতিয়া ৰাতি শুবৰ সময়ত 1 টিস্পুন ত্ৰিফলা মুখত লৈ গৰম পানী গিলাস খাব পুৰা গৰম নহয় অলপ কুহুমিয়াতকৈ অলপ বেছিও গৰম এই প্ৰসেসে লাহে লাহে গুটে ৰাতি কাম কৰিব আৰু ৰাতিপুৱা সহজতে আপোনাৰ পেট সাফা হ'ব নেক্সট ইসবগুল আৰু গাখীৰ ইসবগুল ইয়াক্সিলিয়াম হাস্ক বুলিও কোৱা হয় এটো এটা খুব ভাল ঘৰুৱা ট্ৰিটমেন্ট ইসবগুলত সলেবল আৰু ইনসলেবল দুটা ধৰণৰ ফাইবাৰ থাকে সলেবল ফাইবাৰে ইন্টেষ্টাইনৰ পানী শক কৰি আমাৰ ষ্টুল ঢিলা কৰে আৰু ইনসলেবল ফাইবাৰে পেটটো সাফা হৈ যোৱাত হেল্প কৰে যদি আপোনাৰ কনস্টিপেশন বেছি হয় আৰু সদায় এই প্ৰবলেম হৈ থাকে তেতিয়াহলে 2 টিস্পুন ইসবগুল ল'ব কিন্তু যদি প্ৰবলেম বেছি নাই আপোনাৰ পেটটো সাফা হোৱা নাই তেতিয়া 1 টিস্পুন ইসবগুল ললে হ'ব 2 টিস্পুন ইসবগুল একাপ গৰম গাখীৰত ভালকৈ মিহলাই লগে লগে হেখিনি খাব মনত ৰাখিব ইসবগুল খালে পানী বেছিকৈ খাব লাগিব যোনদিনাখন আপুনি ইসবগুল খায় অলপ দেৰি পিছে পিছে আধা গিলাস বা এগিলাসকে পানী খাই থাকিব এটো খুবেই ইম্পৰ্টেন্ট কথা নহলে আপোনাৰ কনস্টিপেশন আৰু বেয়াহে হ'ব পাৰে নেক্সট কিশমিশ আয়ুৰ্বেদৰ এটো এটা খুব পুৰণা ৰিমেডি ইয়াত নেচাৰেল ফাইবাৰ আৰু সৰ্বিটল থাকে এটো এক প্ৰকাৰৰ নেচাৰেল সুগাৰ এলকহল এটোৱে পেটলৈ গৈ বাউল মোমেন্টক ফাষ্ট কৰে ডেইলি ৰাতি 10টা বা 15টা কলা ৰঙৰ কিশমিশ পানীত তিয়াই থব আগতে ভালকে ধুই লব ৰাতিপুৱা ইয়াৰ গুটি কেটা গুছাই সুবাই সুবাই খাব লগতে পানীখিনিও খাব এই ৰিমেডি সৰু ল'ৰা-ছোৱালীৰ কাৰণেও খুব সেফ কিশমিশত নেচাৰেল সুগাৰ থাকে ডায়াবেটিক পেশেন্টে সুগাৰ লেভেল চাইহে ইয়াৰ ইউজ কৰিব তথাপিও ডায়াবেটিক পেশেন্টে ইউজ কৰাৰ আগতে এবাৰ ডক্টৰৰ লগত কনসাল্ট কৰি লব এই ঘৰুৱা ৰিমেডিবোৰ ইউজ কৰোতে কিছুমান সাৱধানতাৰ দৰকাৰ আছে প্ৰত্যেক মানুহৰ শৰীৰ বেলেগ বেলেগ হয় এটা ৰিমেডি সকলোৰে কাৰণে 100% কাম কৰিবই বুলি ক'ব নোৱাৰি এটা ৰিমেডিয়ে যদি আপোনাৰ কাম কৰা নাই আপুনি নেক্সট ট্ৰাই কৰিব নিশ্চয় ভাল ৰিজাল্ট পাব যিকোনো ৰিমেডি ওভাৰ ইউজ কেতিয়াও নকৰিব ৰাতিপুৱা শুই উঠি এগিলাস বা দুগিলাস গৰম পানী খোৱা অলপ খুজ কঢ়া এইবোৰেও আপোনাৰ কনস্টিপেশনত ভাল কাম কৰিব ফাইবাৰ ৰিচ ফুড বেছিকৈ খাওক ডেইলি ফ্ৰেশ বটৰৰ শাক-পাচলি খাওক গ্ৰীন ভেজিটেবল সালাড এবোৰ খালে আপোনাৰ বহুত বেছি হেল্প হ'ব আপোনাৰ পেট একেবাৰে সাফা নোহোৱালৈকে এটা কথা মন কৰিব বেছি তেল মছলা আৰু বাহিৰৰ আহাৰ এভয়েড কৰিব পেট সাফা হ'বলৈ আমাৰ ভাল টোপনি লোৱাটো খুব দৰকাৰ তাৰ কাৰণে যিকোনো অলপ ফিজিক্যাল এক্টিভিটি কৰিব পাৰে টোপনি ভাল নহলে পেট সাফা হোৱাত প্ৰবলেম হয় এইবোৰ ৰিমেডি ইউজ কৰি আপোনাৰ ডাইজেষ্টিভ হেলথ লং টাইমৰ কাৰণে ইমপ্ৰুভ কৰিব পাৰে নেক্সট কেষ্টৰ অইল
25 গ্ৰাম কেষ্টৰ অইল গৰম পানী বা গাখীৰত মিহলাই খাব ৰাতি শুবৰ সময়ত। আৰু এটা খুব দৰকাৰী কাম কৰিব, যদি আপুনি কোমোডত বহে, ইংলিছ ষ্টাইলৰ যিটো টয়লেট থাকে কোমোড, সেইটোত যদি আপুনি বহে, মন কৰিব যাতে ভৰিকেইখন আপুনি উঠাই লয়। স্কোৱাট পজিশ্যনত যেতিয়া আপুনি বহিব ভৰিকেইখন উঠাই, তেতিয়া আপোনাৰ ষ্টুল পাওঁচতে সহজতে পাছ হ'ব, পেটটো খুব ভালকৈ চাফা হ'ব। পেটটো চাফা ৰাখক, আপোনাৰ গোটেই শৰীৰটো সুস্থ হৈ থাকিব। এই কথাটো নেগলেক্ট কৰাটো একেবাৰে ঠিক কথা নহয়। ভিডিঅ'ত লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু নতুনকৈ অহাসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। খুব সুখেৰে থাকক, খুব শান্তিৰে থাকক, নিজৰ বহুত যত্ন ল'ব। মোৰ শুভেচ্ছা থাকিল।